আপোনালোকে অকমান শিকি বুজি লওক। এই গানটা আৰু গাইতে জানি বলে করে ফেসবুকে নিকলকে গাই দিলে নাই হবে মানে সেই গোটেই পাৰ্টিটোৰ ভিতৰত দেখিছো মোৰ মানে ভাল পোৱা ছোৱালীজনীও আছে। কান্দি কান্দি রে মোর নিজলই ছাতি সাম বন্ধু আকের লাগি। মোৰ গান বিলাক তো সবাই বজৰুৱা কৰি দিলে মানে। নমস্কাৰ, মই বৰ্তমান উপস্থিত হৈছোঁ ডিব্ৰুগড়ত যি আকাশবাণী কেন্দ্ৰ তাতে উপস্থিত হৈছোঁ। ইয়াতে আমি দেখিবলৈ পাইছোঁ আজি ইয়াতে কণ্ঠ পৰীক্ষা চলি আছে, ঢোলৰ পৰীক্ষা চলি আছে, বিভিন্ন গীত মাতৰ পৰীক্ষা চলি আছে। আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ এগৰাকী ধ্ৰুৱতৰা, যি বৰ্তমান ছ'চিয়েল মিডিয়াত প্ৰায় দেখিব নাপাওঁ। তেখেতৰ কোন হয় নিজে চাব, বুজিব, কমেণ্ট কৰিব। প্ৰথমতে আমাৰ দাদাক আমি আমাৰ পোহৰ নিউজ 24 ৱেলকাম জনাইছোঁ। ধন্যবাদ শেখৰ, ভাল লাগিলে। মই আজি প্ৰায় 10 বছৰ মানৰ মূৰত মই ৰেডিঅ' চেণ্টাৰলৈ আহিছোঁ আৰু মোক মাতিলে আৰু মই এটাই আহি মোৰ মানে এটা মানে লাভ হ'ল কি বহুত ল'ৰা ছোৱালীক মই মানে লগ পালোঁ। এতিয়া তুমি ক'ব পাৰা মোক। এখেত হৈছে অৰ্জুন চৌহান, নিশ্চয় চিনিব পাৰিছে, ধৰিব পাৰিছে। মই অলপ ব্ৰেক লগালোঁ আপোনালোকক যাতে আপোনালোকে মানুহজনক নিজে কমেণ্ট কৰিব পাৰে বুলি। তেখেতৰ পৰা পোনে পোনে জানিম আজি ইয়াত উপস্থিত হৈ কি অনুভৱ, আৰু যিসকল শিল্পী ইয়াত নতুনকৈ আহিছে কণ্ঠ পৰীক্ষা দিবলৈ তেখেতসকলক আপুনি কি আহ্বান জনাব বিচাৰিব? নহয়, তুমি চোৱা শেখৰ, মানে কথা হ'ল কি মই ইয়াত পাছ কৰা যি মানে তোমাৰ জন্মৰ আগতে মই পাছ কৰিলোঁ প্ৰায় 78-9 মানত। মই তেতিয়াৰ পৰা মোৰ নামৰ পিছফালে অনাতাঁৰ শিল্পী বুলি এটা মই লিখিব পৰা আই হেভ ডেট কেপাচিটি একচুৱেলি। মই ইংলিছত কৈ দিছোঁ প্লিজ, এই যে হেৰি আপোনালোকে ভুল নুবুজিব, যেই হওক কিছুমান কথাটো ক'বও লাগিব। মই তেতিয়াৰ পৰা আছোঁ আৰু চবকে মই মানে কথা হ'ল কি এতিয়াই মই আহ্বান মই নজনাওঁ, মই অকণমান পিছত ক'ম। মানে এই নতুন গায়ক গায়িকাসকলক মই কি আহ্বান জনাম, মানে মোৰ বহুত আপত্তি আছে মানে এইবিলাকৰ লাইনত মানে কথা ক'বলগীয়া মানে বহুত আছে। আৰু কথা হ'ল কি এতিয়া মানে আপোনালোকে মানে চাব, মানে যিকোনো এজন মানে পলিটিকেল লিডাৰেই হওক, ইটো হওক সিটো হওক, সেই গান দুফাকি মোৰ গানবিলাকতো সবে বজৰুৱা কৰি দিলে। মানে সেই ৰঙে সাজাৰে গানটো গাইছিলোঁ সেইটো এজনে কৰি দিলে। এই ৰাজাৰ বেটা ৰাজবংশী, ৰাজাকে বেটাৱা বাড়ি ৰে উৎপাতিয়া, এইবিলাক মানে কিন্তু এইবিলাক মই মানে তেওঁলোকক এটাই আহ্বান এটা জনাইছোঁ কি আপোনালোকে গান গাওক, কিন্তু শিকি লওক। আৰু কথা হ'ল কি আপোনালোকে আমাৰ পৰাও দিহা পৰামৰ্শ আমি দিব পৰা অৱস্থাত নাই বুলি ক'লে ভুল হ'ব, কিন্তু আমি দিহা এটা দিব পাৰোঁ যে এই গানটা কিরকম হবে, জাহলি গানটা কিরকম গায়, এটা সবে গায়। চলটু সুচল খেলতে যাব কালো যমুনার জলে, নট এটা মানে শুদ্ধ নাই লাগে। চলটু সুচল খেলতে যাব রানীগঞ্জের বড় তলে। আপোনালোকে জানে ৰাণীগঞ্জ ক'ত আছে? ইয়াত নাই, বিহাৰত ঝাৰখণ্ডত নাই, এইটো আছে ৰাণীগঞ্জটো আছে আপোনাৰ ৱেষ্ট বেংগলত। তো গানবিলাক তেনেকুৱা। মই ভাবিছোঁ যে অৰিজিনেল বস্তুবিলাক আপোনালোকে গাওক। মই সেইটোৱেই এতিয়াৰ শিল্পীসকলক মই সেইটোকেই কৈছোঁ। আপুনি প্ৰথম অনাতাঁৰ শিল্পী, আমি গম পাইছোঁ যে আপুনি অসমৰ বাহিৰত গৈ লৈছে বহুত কষ্টত। আজিকালিতো আমাৰ ঘৰতে পাই যায় বুলি ক'ব পাৰি। আপোনাৰ সেই অনাতাঁৰ শিল্পী যেতিয়া আপুনি গৈছিল বাহিৰত, কি অনুভৱ হৈছিলে, কেনে লাগিছিলে আপোনাৰ? না আপুনি শুনক, মানে শেখৰক মই আপুনি তুমি মানে মই উপায় নাই, মানে সৰু ল'ৰা, কিন্তু যেই হওক মই 80জনী ছোৱালী মানে পেলনি নাচনি বুলি কয় যে, আৰু 40টা ল'ৰা লৈ গৈছিলোঁ, 120জনীয়া পাৰ্টি এটা গৈছিলোঁ আমি বাগডোগৰা, জলপাইগুৰি। তেতিয়া মোৰ মানে এটা সন্দেহ হ'ল কি যে এই ৰচিকাটো মই কাক দিম, মানে মই কাৰো ওপৰত মানে ভৰসা নাই। মানে শেখৰ আপুনি মানে হেৰি কৰিব, মানে মই নিজে ৰচিকা হৈ গ'লো। তেতিয়া মই মানে গান গাবলৈ উঠিলোঁ, যেতিয়া মই তাত গাই দিলোঁ বাগডোগৰাত, মানে তাততো আৰু আপুনি জানেই মানে কি এইটো এই বেংগলী ডমিনেটেড এৰিয়া। মই যেতিয়া গাই দিলোঁ আনেছি প্রেমের দধি আইগো তোমরা নিবে যদি, তোমরা দধি নিবে গো আমরা মথুরা বাসী,
বয়সস্থ মানুহবিলাক মানে আপোনাক মই কি ক'ম শেখৰ মানে বয়সস্থ মানুহবিলাক পাগল হৈ মানে মোক কেতিয়া লগ পাম মানে এইটো কৰি আছে মানে। তাৰপিছত মই যেতিয়া গান শেষ কৰিছো তাৰপিছত আহি তেওঁলোকে কৈছে দাদা আপুনি বলেন এই গানটা আপনি কৈ থেকে পেলেন মানে। তেওঁলোকে বেংগলীতে কথা পাতি আছে, কৈ থেকে আনলেন, কৈ থেকে পালেন। তো মই তেতিয়া কলো যে দাদা কেন আপনাদের এটা কোয়েশন, কিসের কোয়েশন, কেন আপনারা এটা ইয়ে করতে আছে না, এই গানটা একটু জানা জানা চিহ্না চিহ্না লাগছে। মই বহুত দেৰিৰ পিছত কিন্তু লাষ্টত গৈ মই তেওঁলোকক কৈ দিলো যে দাদা দেখেন এই গানটা অরিজিনালি এইখানেরই গান, আমাদের এই বাপ দাদারা নিয়ে গিয়েছিল। তার পিছত তেওঁলোকে করে দাদা একটু সুর দিয়া গান, তো একটু সুর দিয়া গান বলে। তেতিয়া মই গাই দিলো আনেছি প্রেমের দধি আই গো তোমরা নিবে যদি, খাইলে মিষ্ট হবে মনে হবে খুশি, তোমরা দধি নিবে গো আমরা মথুরাবাসী। তার পিছত তেওঁলোকে মোক কৈছে না দাদা আপনি তো আসামের হতেই পারে না বলে। মই কলো আরে বাবা আই এম বর্ন ইন বোর্ড আপ ইন আসাম মানে, বাট আপনাদের আমি এটা আমি জানছি আমার দাদু এখান থেকে নহয়, আমার দাদু উড়িষ্যার কটক থেকে গিয়েছিল, আর আমার বাপের জন্ম আর আমার জন্ম আসামে। এখন যদি এই গানটা একটু আপনাকে ভালো লাগছে তো আমরা একটু পলিশ করে নিয়েছি, বুঝে পাচ্ছেন? তো তেওঁলোকে কৈছে যে দাদা হয় বলে। আজি খুব ভাল মুহূৰ্তত মই মানে ৰেডিঅ' চেণ্টাৰত আজি মই যে শেখৰক দুআষাৰ কথা ক'বলৈ পাই মই অত্যন্ত সন্তুষ্ট প্ৰকাশ কৰিছো। যেই হওক মই যিদিনাখন ৰেডিঅ' চেণ্টাৰলৈ আহি প্ৰথম গান যে গাইছিলো য়েছ সেই গানটো মই গাব লাগিব। বলে কান্দি কান্দি রে মোর ভিজলই ছাতি, সাম বন্ধু আকের লাগি, গাওরে মায়া কান্দি কান্দি রে মোর ভিজলই ছাতি। আরেকবার হ্যাঁ শ্রাবণ ভাদর মাসে পিয়া রহিল মোর পরদেশে, কান্দি কান্দি রে মোর ভিজলই ছাতি, সাম বন্ধু আকের লাগি। গানটো আৰু দীঘলীয়া আছে কিন্তু গোটেই গানটোকে গাই থাকিলে তো বাকী কথা বতৰা পতা নহব। যেই হওক এইটো মোৰ আকাশবাণী ডিব্ৰুগড়ত সেই 1978-89 চনৰ প্ৰথম গীত আছিলে। এতিয়া আমি আপোনাৰ গীত প্ৰায় শুনিব নাপাওঁ, নতুনকৈ আপুনি কিবা ৰচনা কৰিছে? একজেক্টলি, এইটো বৰ ভাল কথা। মই মানে কি এদিন নহয় মই গুৱাহাটীত কেইদিনমান আছিলো, তো সোনাপুৰ বাগানত মোক মানে আখৰা বন্দনা কৰিবলৈ মাতিলে। তো মই কলো ভাই যাম, এই যে কি কথা আছে, অৰ্জুন চাহুৰ তো স্বৰ্গলৈ তো ঢেঁকী গলে ধান কুটিবই লাগিব, ঢেঁকী য'তেই যাক এইটো ধানটো কুটিব লাগিব, তো অৰ্জুন চাহু আহিছে যেতিয়া তো গানটো গাব লাগিব। মই সোনাপুৰ বাগানলৈ আহিলো, তাৰপিছত দেখিলো মই ট্ৰেভেলাৰ এখনত আহি আছিলো, দেখিলো আগফালে বহুত ডাঙৰ নাচ পাৰ্টি এটা গৈ আছে। মই গাড়ীখনক কলো যে ভাইটি তুমি ৰৈ দিয়াচোন, ইয়াতে ব্ৰেক মাৰা, মই পাৰ্টিটোৰ লগতে যাম নেকি। মোৰ কিবা তেতিয়াই মানে কিবা এটা সৃষ্টি হৈ গ'ল, মানে কিবা চিন্তা এটা কৰি পালো। তেওঁলোকে মোক ক'লে অ দাদা, মই ভাড়া চাড়া দি নামি গলো। তাৰপিছত মই এইটো কাল্পনিক দেই, আপোনালোকে বেলেগে এইটো নলব, কাল্পনিক মানে কথা হ'ল কি, সেই গোটেই পাৰ্টিটোৰ ভিতৰত দেখিছো মোৰ মানে ভালপোৱা ছোৱালীজনীও আছে। ভালপোৱা ছোৱালীজনী মানে তাইৰ নাম আকৌ সোণামণি। হা,
তাইও গৈ আছে সোণাপুৰলৈ। মই মানে এই গোটেইখিনিক মানে কেন্দ্ৰ কৰি অকমান মানে চিন্তা এটা কৰিলো, কিবা গান এটা মানে হেৰি কৰিব পৰা যায় নেকি। মই তেতিয়াই মানে চিন্তা এটা কৰি মানে আৰম্ভই কৰিলো, সোণামণি ৰে যাবি কি নাই সোণাপুৰ। তাইৰ নাম সোণামণি আছিলে। তাৰপিছত ইহঁতি দেখিলে বাবা এই বেধুৱাটা আহি গেল বোলে। হৈ নহয় মানে কি আমাৰ বাগানীয়া ভাষা যিটো, আপোনালোকে বেলেগ এইটো হেৰিকে নলব, আপোনালোকে বেলেগ এইটো নলব। আৰু তাৰ সিহঁতি মানে কুচি হৈছে, বোলে তোৰ হেৰিটা আছে গেল হৈ। তেনেকে কথা বোলো। মই বোলো তাৰপিছত মই আৰু সেই গানটো লগাই দিলো। তাৰপিছত সিহঁতি মোক মানে বুঢ়া আঙুলি দেখুৱাই লৈ কৈছে, সোণাপুৰ কত দূৰ, সোণাপুৰ কত দূৰ। আকৌ মই কলো, সোণামণি ৰে যাবি কি নাই সোণাপুৰ। তো এইখিনি গান আৰু ইয়াৰ পিছতো আছে আপোনাৰ। মই মানে শেখৰ, আপুনি এটা কথা শুনক, মোৰ মানে আজিলৈকে মই যিখিনি গান গালো চব চাহপাতৰ গোন্ধ থকা গান। আৰু মই চাহ বাগানৰ মাজত মানে সোমাই গাব নোৱাৰিলো, ফেঞ্চিংটোক ধৰি হলেও গানটো গাও। মানে আপুনি বুজি পাইছে কথাটো, বুজি পাইছে কথাটো। তো এই ফেঞ্চিংটোক ধৰি হলেও মই গানটো গাওঁ। মানে তো ইয়াত চামথিং কিবা এটা থাকিব লাগে মানে আমাৰ বাগানীয়া হেৰিত মানে। নিশ্চয় সুন্দৰকে তেখেতে কথাখিনি কৈছে। কথা এনেকে পাতি থাকিলে শেষ নহব, যথেষ্ট কথা আছে, বহুত কথা আছে, পাতি থাকিম, জানি থাকিম। বৰ বিশেষ আশা নকৰো। শেষত আপুনি কি আহ্বান জনাব বিচাৰিব, যিহেতু যথেষ্ট সময় হৈ গৈছে। মানে শেখৰ, আপুনি চাওক দেই, এটা কথা হ'ল কি, মই মানে অকমান চিনিয়ৰ বুলিয়ে ক'ব লাগিব। আপোনালোকে এইটো নখ্যাত কৰিব নোৱাৰিব। এতিয়াৰ গান বাজনা কৰা ল'ৰালিখিনিক মোৰ এটাই, যে আপোনালোকে অকমান শিকি বুজি লওক। এই গানটা আৰু গাইতে জানি বলে করে ফেসবুকে নিকলকে গাই দিলে নাই হবে মানে। হ্যাঁ, এইটো মই মানে একেবাৰে আশা কৰা নাই। মানে অৰ্জুন চাহু হিচাপে মই মানে, মোৰ আপোনালোকে সব জানেই মানে, একদম মই সেই তেতিয়াৰ পৰাই আখৰা বন্দনাই কৰি আছো। এই টুকুন দে এনেকুৱা টাইপৰ গীত মই নাগাওঁ, আপোনালোকে সকলোৱে জানে মানে। তো এইটো মই কৈ দিয়াটো বৰ এটা ভাল হোৱা নাই, কিন্তু উপায় নাই, কিন্তু মই ক'বই লাগিব, সঁচা কথাটোতো ক'বই লাগিব না। যেই হওক, মই এতিয়া সেই শিল্পীসকলক আজি যিখিনি প্ৰায় মই এতিয়া গম পোৱা মতে ৬২টামান পাৰ্টি আহিছে, তেওঁলোকক এটাই মই আশা কৰিছো যে অকমান শিকি বুজি ল'ব লাগে গান বাজনাবিলাক। আৰু আমি আছো, অকমান আমি চিধা কৰি দিব পৰা, মানে কৈ দিব পৰা হেৰি আছো।